আজিৰ এই সংবাদমেলখন মূলতঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই অসমৰ মানুহক আমাৰ দল সংগঠনসমূহক কৰি অহা প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰ বিৰুদ্ধেই এই সংবাদমেলখন আয়োজন কৰা হৈছে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প গেৰুকামুখত নিৰ্মাণ হৈ আছে। আমি সকলোৱে জানো যে 2000 মেগাৱাটৰ এটা প্ৰকল্প আৰু এই প্ৰকল্পটোৰ কাম সময়ে সময়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অসমৰ দল সংগঠনৰ প্ৰতিবাদত বন্ধ হৈ আছে। প্ৰথম অৱস্থাত লকডাউনৰ সুবিধা লৈ পেলাই তেওঁলোকৰ কাম ক্ষিপ্ৰতাৰে কৰি এটা পৰ্যায়লৈকে লৈ গৈছিল আৰু এতিয়া আমি সমগ্ৰ অসমৰ মানুহ যেতিয়া আমাৰ প্ৰাণল শিল্পীগৰাকীৰ মৃত্যুত ম্ৰিয়মান হৈ আছিলোঁ, অসমীয়া মানুহ সমগ্ৰ অসম শোকত স্তব্ধ হৈ আছিল, সেই সময়তে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক NSPCয়ে কমিশ্যন কৰিবলৈ গৈ আছে। এইটো অন্ততঃ অসমীয়া জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক। গতিকে আমি তেখেতলোকৰ এই কাৰ্যক বিৰোধিতা কৰিছোঁ। তেওঁলোকে যোৱাকালি পৰীক্ষামূলকভাৱে এটা টাৰ্বাইন পৰীক্ষা কৰি অনতিবিলম্বে কমিশ্যন কৰা হ'ব আৰু বিদ্যুৎ উৎপাদন কৰা হ'ব বুলি কৈছে। আমি বিভিন্ন মাধ্যমৰ জৰিয়তে পাইছোঁ, কিন্তু তেওঁলোকে কেতিয়াও এই কথাটো কোৱা নাই যে নামনি অংশত বসবাস কৰা জনসাধাৰণৰ কি হ'ব, লখিমপুৰবাসী মানুহৰ কি হ'ব, ধেমাজিবাসী মানুহৰ কি হ'ব, মাজুলীবাসী ৰাইজৰ কি হ'ব, ৰাষ্ট্ৰীয় অভয়াৰণ্য কাজিৰঙাৰ কি হ'ব, এই কথাটো NSPC কৰ্তৃপক্ষই কোৱা নাই। সকলো সময়তে NSPC কৰ্তৃপক্ষই মিথ্যাচাৰৰ আশ্ৰয় লৈ আহিছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৱা 28 জুন 2025 তাৰিখে তেখেতলোকৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি দিছিল। ধেমাজি আৰু লখিমপুৰৰ জনসাধাৰণ ওলাই আহি আমি দিনটোৰ কাৰণে মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি দিছিলোঁ আৰু বন্ধ কৰি দিয়াৰ পিছত NSPC কৰ্তৃপক্ষ ওলাই আহিছিল। তাত ধেমাজি আৰু লখিমপুৰৰ জিলা প্ৰশাসন উপস্থিত আছিল। সেই জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ উপস্থিতিত অৰ্থাৎ উপায়ুক্তৰ প্ৰতিনিধিৰ উপস্থিতিত NSPC কৰ্তৃপক্ষই কৈছিল যে 15 দিনৰ ভিতৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত এখন সভা পাতিব আৰু সেই সভাখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ বচা 5 গৰাকী বিশেষজ্ঞক তালৈকে লৈ যাব, আমাৰ লগত আলোচনা হ'ব আৰু তাৰ পৰৱৰ্তী পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিব। তেওঁলোকে 2 মাহ পৰ্যন্ত সেই সভাখন অনুষ্ঠিত নকৰিলে। 15 দিনৰ ভিতৰত পাতিম বুলি কোৱা সভাখন, তাৰপিছত আমি 2 মাহৰ পিছত তেওঁলোকলৈ এখন পত্ৰ প্ৰেৰণ কৰিলোঁ আৰু পত্ৰ প্ৰেৰণ কৰাৰ পিছত আজিকো প্ৰতি তেওঁলোকে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি পালন নকৰিলে। অথচ NSPC কৰ্তৃপক্ষই নামনি অংশত বসবাস কৰা মানুহৰ জীৱন সম্পত্তিৰ কথা নাভাবি তেওঁলোকে কালি পৰীক্ষামূলকভাৱে আৰু নৱেম্বৰ মাহৰ 10 তাৰিখৰ ভিতৰত কমিশ্যন কৰা হ'ব বুলি কৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই কাৰ্যক বিৰোধিতা কৰিছে আৰু কোনো কাৰণতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কমিশ্যন কৰিবলৈ নিদিয়ে। বৃহৎ নদীবান কিমান ভয়ংকৰ সেই কথাটো আমি অসমৰ মানুহক বা ভাৰতবৰ্ষৰ মানুহক পুনৰ বুজাই দিব নালাগে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প 2000 মেগাৱাটৰ প্ৰকল্প, কিন্তু তাৰ কাষতে লাগি থকা ৰঙানদী জলবিদ্যুৎ প্ৰকল্প কেৱল মাত্ৰ এটা 405 মেগাৱাটৰ প্ৰকল্প। এই কথাটো আমি বাৰম্বাৰ কৈ আহিছোঁ। সেই 405 মেগাৱাটৰ প্ৰকল্পটোৱে পানী এৰি দিওঁতেই নামনি অংশত বসবাস কৰা মানুহৰ কি পানীত হাঁহ নচৰা অৱস্থা হয়। তাতকৈ 5 গুণ ডাঙৰ এটা প্ৰকল্প নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। এই প্ৰকল্পটোৰে যদি পানী এৰি দিয়ে তেনেহ'লে ঠাউকতে নিমিষতে নামনি অংশত বসবাস কৰা মানুহৰ ঘৰ দুৱাৰ সা সম্পত্তি উটুৱাই লৈ যাব। আন এটা কথা যে অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথাটো আজি পৰ্যন্ত ৰাজহুৱাকৈ এটা বিবৃতি নিদিলে।
আমাৰ সুযোগ আছিল ৰাজ্যখনৰ যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প অসমৰ গাতে লাগি থকা এটা প্ৰকল্প এফেক্টেড ষ্টেট হিচাপে আমিও তাৰ এটা অংশীদাৰ পাওঁ গতিকে এই যিটো প্ৰকল্প এই প্ৰকল্পটো নিশ্চিতভাৱে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণকাৰী সংস্থা NSPCক অসম চৰকাৰে নাকি লগাব পাৰিব লাগিছিল কাৰণ উত্তৰ পূৰ্বাঞ্চলত আমি সকলোৱে জানো যে 1 লাখ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ গৈ আছে আৰু 1 লাখ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ যাওঁতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত বহুত এনেকুৱা ধৰণৰ নদীবান্ধ নিৰ্মাণ কৰিব সেই নদীবান্ধবিলাকৰ পৰা অসম অৰ্থনৈতিকভাৱে একো লাভৱান্বিত নহয় একমাত্ৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই আছিল অৰ্থনৈতিকভাৱেও নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প লাভৱান্বিত হ'ব পাৰিলেহেঁতেন কাৰণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এফেক্টেড ষ্টেট হিচাপে আমাক 1.25% বিদ্যুৎ বিনামূলীয়াকৈ দিব অথচ অৰুণাচল চৰকাৰে 12% বিদ্যুৎ বিনামূলীয়াকৈ পাব এই কথাটো আমি বাৰম্বাৰ কৈ আহিছোঁ যদি 1 লাখ মেগাৱাট বিদ্যুৎ অৰুণাচলত নিৰ্মাণ কৰাৰ পিছত উৎপাদন কৰা হয় নদীবান্ধ নিৰ্মাণ কৰাৰ পিছত উৎপাদন কৰা হয় তেনেহ'লে 12,000 মেগাৱাট বিদ্যুৎ বিনামূলীয়াকৈ পাব আজিৰ তাৰিখত সমগ্ৰ অসমখন পোহৰাই তুলিবৰ কাৰণে কিমান লাগে বেছিটো বেছি 3,000 মেগাৱাট লাগে 12,000 মেগাৱাট বিনামূলীয়াকৈ কোনে পাব অৰুণাচল চৰকাৰে পাব অথচ আমি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ইমান ডাঙৰ এটা ৰিস্ক এটা বোমা জলবোমা বুলি তাক বিশেষজ্ঞসকলে কৈছে এই জলবোমাটো লৈ থাকিম তাৰ পিছত 2000 মেগাৱাট যদি বিদ্যুৎ উৎপাদন কৰে আমি কেৱল মাত্ৰ 25 মেগাৱাট বিদ্যুৎ বিনামূলীয়াকৈ পাম গতিকে অৰ্থনৈতিকভাৱে অসম লাভৱান্বিত নহয় এই কথাটো ৰাজ্য চৰকাৰে হস্তক্ষেপ কৰিব লাগিছিল কিন্তু নকৰিলে মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আন এগৰাকী অনবৰতে সৰব ভূমিকা গ্ৰহণ কৰি থকা বিধায়ক জুনাই বিধায়ক কি নাম হৈছিলে তেখেতৰ ভুৱন পেগু এই ৰণোজ পেগু ডাঙৰীয়া আৰু ভুৱন পেগু ডাঙৰীয়াই এটা সময়ত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে সাংঘাতিকভাৱে প্ৰতিবাদ কৰিছিল তেওঁলোকে তাত এটা গণ আন্দোলন গঢ়ি তুলিছিল সেই আন্দোলনৰ লগত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছিলোঁ সেই আন্দোলনৰ লগত কৃষক মুক্তি সংগ্ৰাম সমিতি আছিল সেই আন্দোলনৰ লগত সেই সময়ত সদৌ অসম ছাত্ৰ সন্থা আছিল মূল ভূমিকা গ্ৰহণ কৰিছিল সেই সময়ত নেতৃত্ব গ্ৰহণ কৰা ৰণোজ পেগু ডাঙৰীয়া আৰু ভুৱন পেগু ডাঙৰীয়াই আজি তেওঁলোকৰ সেই জাতি প্ৰেম নাইকিয়া হৈ গ'ল নামনি অংশত বসবাস কৰা নৈপৰীয়া মানুহৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা নাইকিয়া হৈ গ'ল এই গোটেই বিষয়বিলাক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি বিৰোধিতা কৰিছোঁ আৰু কোনো কাৰণতে আমি কমিশ্যন হ'বলৈ নিদিওঁ সেইকাৰণে আমি লখিমপুৰ আৰু ধেমাজিবাসী ৰাইজক আহ্বান জনাইছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি আমাৰ কৰিবলগীয়া কামখিনি এটা সংগঠন হিচাপে আমি কৰিম কিন্তু ৰাইজৰো তাৰ দায়িত্ব আছে ৰাইজো ওলাই আহিব লাগিব ৰাইজৰ সহযোগিতাৰ অবিহনে কেতিয়াও আমি এই যিখন আন্দোলন এই আন্দোলন আমি সফল কৰিব নোৱাৰোঁ গতিকে আমি লখিমপুৰ আৰু ধেমাজিবাসী ৰাইজক প্ৰধানকৈ আহ্বান জনাইছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে এই কাৰ্যসূচীত আপোনালোকে আমাক সহযোগিতা কৰক কাৰণ আমাৰ যি স্থিতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সেই স্থিতি দৃঢ় সেই স্থিতি আমি অটল অচল সেই স্থিতিৰ পৰা আমি কোনো কাৰণতে আঁতৰি নাযাওঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰথমৰ দিনটোৰ পৰাই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ওপৰত যিটো স্থিতি আছিল সেই একেই স্থিতি আজিও আছে কোনো কাৰণতে আমি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ লৈ পেলাই এক খোজো হুহুকা পিছুলা আমি কেতিয়াও নকৰোঁ গতিকে আমি আজিৰ পৰাই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰি দিছোঁ আজি 1 বজাতে লখিমপুৰ আৰু ধেমাজিৰ আমাৰ সতীৰ্থসকলে গেৰুকামুখত NSPC আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰিব কাৰণ NSPCয়ে চূড়ান্ত মিথ্যাচাৰৰ আশ্ৰয় লৈছে অসমীয়া মানুহক প্ৰবঞ্চনা কৰিছে প্ৰতাৰণা কৰিছে আমাৰ আবেগক লৈ পেলাই তেওঁলোকে হেতালি খেলিছে যিটো সময়ত সমগ্ৰ অসমৰ মানুহ জুবিনৰ ন্যায় বিচাৰি পেলাই আমি
শোকত স্তব্ধ হৈ আছোঁ, ন্যায় বিচাৰি অন্য কথা আমি একো ভবাই নাই। সেই সময়তে অতি সন্তৰ্পণে অতি কৌশলে তেওঁলোকে এই ডেমটোক কমিশ্যন কৰিবলৈ গৈ আছে। গতিকে তেওঁলোক অসমীয়া মানুহৰ আজিৰ তাৰিখত শত্ৰু হিচাপে বিবেচিত হৈছে। গতিকে আমি তেওঁলোকৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এখেতলৈকো আমি আৰু দাবী, অসমৰ মুখ্যমন্ত্ৰী হিচাপে কিয় নৈপৰীয়া ৰাইজৰ প্ৰতি আপোনাৰ দায়িত্ব নাই? নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনি অংশত বসবাস কৰা ধেমাজি আৰু লখিমপুৰৰ মানুহৰ প্ৰতি আপোনাৰ দায়িত্ব নাই? কিয় এই পৰ্যন্ত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰী সংস্থাক NSPCক লেকাম লগাব পৰা নাই? কাৰণ NSPCয়ে নিৰ্মাণ কৰা অন্যান্য ডেম ভাৰতবৰ্ষত খহি গৈছে। তিষ্টা ডেম কেনেধৰণে অলপতে যোৱাটো বছৰত ক্ৰেক হৈছিল আমি জানো। তাৰ পিছতো NSPC কৰ্তৃপক্ষক এনেধৰণে লেকাম নলগাই উৎসাহিত কৰাৰ কাৰণে আমি তেওঁকো বিৰোধিতা কৰিছোঁ আৰু তেওঁৰ প্ৰতিমূৰ্তি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি গেৰুকামুখত দাহ কৰিছোঁ। 1 বজাত এই দাহ কাৰ্যসূচী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি আৰু লখিমপুৰৰ আমাৰ সতীৰ্থসকলে চূড়ান্ত ৰূপ দিব। তাৰ লগে লগে 28 অক্টোবৰ সোমবাৰে সমগ্ৰ ৰাজ্যজুৰি আমি জিলাই জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিব খুজিছোঁ যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কমিশ্যনৰ কাম বন্ধ কৰিব লাগে। কাৰণ এই যিটো ডেম, এই ডেমটোৱে বিশেষজ্ঞসকলে কৈছে যে ডেমটোৰ তলত বসবাস কৰা মানুহবিলাক সুৰক্ষিত নহয়। এই পাহাৰটো একেবাৰে ঠুনুকা, ইয়াৰ বহন ক্ষমতা একেবাৰে কম ইত্যাদি যিবিলাক বিষয়, এই বিষয়বিলাক আমাৰ বিশেষজ্ঞসকলে কৈছে। গতিকে এই ডেমৰ কমিশ্যনৰ কাম বন্ধ কৰি ৰাখিব লাগে বুলি আমি 28 অক্টোবৰ সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিম। একেটা দাবীতে 1 নৱেম্বৰ তাৰিখে আমাৰ প্ৰতিখন জিলা সমিতিয়ে জিলা সদৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কমিশ্যনৰ কাম বন্ধ কৰি ৰাখিব লাগে বুলি দাবী জনাই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিব 1 নৱেম্বৰ তাৰিখে। আৰু অহা 7 নৱেম্বৰৰ পৰা আটাইতকৈ যিটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে কঠোৰ আৰু বৃহৎ কাৰ্যসূচী, সেইটোৱে হৈছে 7 নৱেম্বৰৰ পৰা আমি গেৰুকামুখত তেওঁলোকৰ মূল যিটো পথ, সেই পথেৰে যিমানবিলাক নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ অহা যোৱা কৰা তেওঁলোকৰ মেচিনাৰীকে আদি কৰি যিবিলাক যন্ত্ৰপাতি, সেই যন্ত্ৰপাতিবিলাক আমি অৱৰোধ কৰিম। অৰ্থাৎ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অহা 7 নৱেম্বৰ তাৰিখৰ পৰা অৰ্থনৈতিক অৱৰোধ। এই অৱৰোধত নিশ্চিতভাৱে অত্যাৱশ্যকীয় সামগ্ৰীবিলাক তেওঁলোকৰ খোলা থাকিব। তাৰ বাদে আটাইবিলাক সামগ্ৰী অৱৰোধ কৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। কাৰণ কোনো কাৰণতে এই যিটো ডেম, এই ডেমটো আমি কমিশ্যন কৰিবলৈ নিদিওঁ। কাৰণ ডেম কমিশ্যন কমিটি যেতিয়া আহিছে তেওঁলোকেও কৈছে যে এই যিটো ডেম, এই ডেমটো কমিশ্যন কৰিব পৰা অৱস্থাত নাই, এই ডেমটো সুৰক্ষিত নহয়। ডেম কমিশ্যন কমিটিয়ে কৈছে। তাৰ পিছতো NSPC কৰ্তৃপক্ষই চূড়ান্ত মইমতালিয়া ডেমটো কমিশ্যন কৰিবলৈ যোৱাটো অত্যন্ত চিন্তনীয় বিষয়। চিন্তনীয় বিষয় এইটোৱেই, নামনি অংশত বসবাস কৰা যিবিলাক মানুহ, সেই মানুহবিলাকৰ জীৱন আৰু সম্প্ৰতি কি পৰ্যায়ত থ্ৰেট হৈছে সেই কথাটো ইতিমধ্যেই সৰু সৰু যিবিলাক বান্ধ আছে, কুৰিশ্ব জলবিদ্যুৎ প্ৰকল্প, ৰঙানদী জলবিদ্যুৎ প্ৰকল্প, এই যিবিলাক প্ৰকল্প, এই প্ৰকল্পবিলাকে পানী এৰি দিওঁতে কেনেধৰণে, কুৰিশ্ব জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিলে কেনেধৰণে নামনি অসমৰ মানুহৰ হাহাকাৰ হয়, সেই কথাটো আমি সকলোৱে দেখিছোঁ। ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ পিছত কেনেধৰণে মানুহৰ হাহাকাৰ হয়, এই কথাটো আমি সকলোৱে দেখিছোঁ। তাৰ পিছতো এনেধৰণে কেতিয়াও এই যিটো ডেম, এই ডেমটো কমিশ্যন কৰিবলৈ দিয়াটো উচিত নহয়। কেন্দ্ৰীয় চৰকাৰৰ এটা লক্ষ্য যে আমাৰ অসম লাগিলে বানত ডুব খাই যাওক, অসম বানে তেওঁলোকৰ বান্ধবিলাকে এৰি দিয়া পানীয়ে অসম অৰ্থনৈতিকভাৱে টচ নচ হৈ যাওক। তাৰ পিছতো কিন্তু তেওঁলোকে
এই উত্তৰ পূৰ্বাঞ্চলত প্ৰধানকৈ অৰুণাচলৰ যিবিলাক নৈ সেই নৈবিলাকত তেওঁলোকে ডেম বনাব বৃহৎ ডেম বনাবলৈ গৈ আছে ইতিমধ্যে 1 লাখ মেগাৱাট উৎপাদন কৰাৰ যি পৰিকল্পনা তাৰ পিছতো আকৌ 268টা ডেম বনাবৰ কাৰণে তেওঁলোকে পৰিকল্পনা কৰিছে গতিকে এটা ডেম পে কেনেধৰণে অসমৰ মানুহক হাহাকাৰ কৰিছে তাৰ পিছত এনেধৰণে খ ডেম যদি বনাবলৈ যায় অসম অৰ্থনৈতিকভাৱে এটা সময়ত কেনেধৰণে একেবাৰে টছ নছ হৈ যাব কাৰণ ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়ে এবাৰ ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ পিছত কেইবাশ কোটি টকাৰ সা সম্পত্তি নষ্ট হৈছে সেই সা সম্পত্তি ক্ষতিপূৰণ দিবলগীয়া হয় কোনে অসম চৰকাৰে দিবলগীয়া হয় গতিকে অসম চৰকাৰে দিবলগীয়া হয় অসম চৰকাৰে দিয়া ক্ষতিপূৰণৰ কাৰ ধন আমাৰ অসমৰ জনসাধাৰণৰ ধন আপোনালোকে ইয়াত বিদ্যুৎ উৎপাদন কৰিব বিদ্যুৎ উৎপাদন কৰিবলৈ যাওঁতে আপোনালোকৰ ভুলৰ কাৰণে পানী এৰি দিব সেই পানীয়ে আমাৰ মানুহ মাৰিব আমাৰ গৰু গাই মাৰিব আমাৰ ৰাস্তা ঘাট আমাৰ স্কুল কলেজ ভাঙিব আৰু সেই ক্ষতিপূৰণ আকৌ ৰাজ্য চৰকাৰে বহন কৰিব এইটো আকৌ কেনেকুৱা কথা গতিকে আজি আমাৰ এই যিটো ডেম নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এই প্ৰকল্পটোৱে যেতিয়া পানী এৰি দিব ক্ষতি হ'বই সেইটো খাটাং নিমিষতে বহু গাঁৱত টছ কৰি পেলাব সেই ক্ষতিপূৰণ কোনে দিব লাগিব অসম চৰকাৰে সেই ক্ষতিপূৰণ কৰিব লাগিব তেনেহ'লে প্ৰত্যেকটো ডেম্পৰ পৰা এনেকৈ যদি অসম চৰকাৰে অৰ্থনৈতিকভাৱে ক্ষতি হয় তেনেহ'লে ৰাজ্যখন অৰ্থনৈতিকভাৱে কিমান জুৰুলা হ'ব সেই কথাটোতো কেতিয়াও সেই অংকটোতো কেতিয়াও কোনো কৰি চোৱা নাই কাৰণ এই ডেমবিলাকৰ পৰা অৰ্থনৈতিকভাৱে অসম একো লাভৱান্বিতই নহয় যদি নাকি লগাব পৰা হ'লেতেন তেনেহ'লে অসম চৰকাৰে অসমীয়া মানুহে আমি দল সংগঠনবিলাকে যিটো কথা কৈ আছোঁ চৰকাৰে নাকি লগাব পাৰিলে কেৱল মাত্ৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যিটো NSPCয়ে বনাই আছে কাৰণ NSPC যিটো প্ৰকল্প সেই প্ৰকল্পটো আমাৰ সীমাতে আছে কাৰণে এফেক্টেড ষ্টেট হিচাপে অসমক গণ্য কৰা হৈছে আৰু সেইকাৰণে 1.2% বিদ্যুৎ বিনামূলীয়াকৈ দিব বাকীবিলাক যিবিলাক পৰশুৰাম কুণ্ডত নিৰ্মাণ হৈ আছে বা আন অঞ্চলত নিৰ্মাণ হৈ আছে তাৰ পৰা 1 মেগাৱাটো বিদ্যুৎ বিনামূলীয়াকৈ অসমে নাপায় তাৰ পিছতো কিমান ডাঙৰ এটা ৰিস্ক আমাৰ মানুহে ল'ব লাগিব গতিকে এই যিবিলাক বৃহৎ নদীবান সেই নদীবান অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও পূৰ্বেও 100% বিৰোধিতা কৰিছিল আজিও আমি 100% বিৰোধিতা কৰোঁ এক খোজো আমি ইফাল সিফাল নহওঁ এটা কথা ঠিক এছাম মানুহে বেলেগ এটা প্ৰপগণ্ডা সৃষ্টি কৰিব যে উন্নয়নৰ বিৰুদ্ধে বুলি ক'ব আমি কৈছোঁ নদীবান বনক সৰু নদীবান বনক 100 মেগাৱাটৰ এটা নদীবান বনাব পাৰে বা সোলাৰৰ জৰিয়তেও বিদ্যুৎ উৎপাদন কৰিব পাৰে বিভিন্ন ধৰণে বিদ্যুৎ উৎপাদন কৰিব পাৰিব কিন্তু বৃহৎ যিবিলাক নদীবান সেই নদীবান কেতিয়াও অসমৰ কাৰণে আমাৰ ৰাজ্যখনৰ কাৰণে শুভ নহয় আমাৰ কেতিয়াও লাভৱান্বিত নহয় এই নদীবানবিলাক বিৰোধিতা কৰিবই লাগিব সেইকাৰণে লখিমপুৰ ধেমাজিবাসী ৰাইজক আমি যি এলানি কাৰ্যসূচী ঘোষণা কৰিছোঁ সেই ঘোষণা কাৰ্যসূচীত সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ নহয় চাওক গোটেই বিষয়টো চাওক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এই গোটেই জাতিটোৰ বা ৰাজ্যখনৰ সামান্য এটা অংশ কিন্তু আমি ফলপ্ৰসূ হওঁ নহওঁ কিন্তু আমি আমাৰ কৰ্তব্যৰ পৰা কেতিয়াওতো আঁতৰি থাকিব নোৱাৰোঁ আমি যদি আমাৰ কৰ্তব্যৰ পৰা আঁতৰি থাকোঁ তেনেহ'লে আমাৰ যিটো মূল ধৰ্ম সেই ধৰ্মটোৰ পৰা আঁতৰি থকা হ'ব জাতিটোলৈ যেতিয়া এটা সংকট আহিব সমাজলৈ যেতিয়া এটা সংকট আহিব এটা নিৰ্দিষ্ট ভূখণ্ডলৈ সংকট আহিব আমি ফলপ্ৰসূত কিমান হওঁ নহয় এইটো পিছৰ কথা আমাৰ যিটো কৰ্তব্য সেইটো কৰ্তব্য আমি 100% নিষ্ঠা সহকাৰে আমি আগবঢ়াই লৈ যাম গতিকে এই আপুনি কোৱাৰ দৰে যিটো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে সেই প্ৰশ্নটো কেতিয়া এটা সংগঠন সফল হ'ব 100% যেতিয়া জনসাধাৰণৰ সহযোগিতা লাগিব গতিকে সেইকাৰণে আমি বাৰম্বাৰ কৈ আছোঁ আমি আমাৰ কৰিবলগীয়াখিনি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি কৰি আহিছোঁ কৰি যাম কিন্তু যদি জনসাধাৰণে সহযোগিতা নকৰে যদি লখিমপুৰ ধেমাজিবাসী ৰাইজ ওলাই নাহে যদি নৈপৰীয়া ৰাইজ ওলাই নাহে তেনেহ'লে নিশ্চিতভাৱে আপুনি যেনেধৰণে প্ৰশ্ন উত্থাপন কৰিছে সেই প্ৰশ্ন হাজাৰটা উত্থাপন হ'ব নিঃসন্দেহে হ'ব সেইকাৰণে আমি আহ্বান জনাইছোঁ যে আমি গোটেই ৰাজ্যখনত সামান্য এটা অংশ মাথো
গতিকে আমি ফলপ্ৰসূ হওঁ নহওঁ সেইটোলৈ বাট নাচাই আমি আমাৰ ধৰ্মটো পালন কৰিবই লাগিব যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প লখিমপুৰ ধেমাজি মাজুলী আৰু ৰাষ্ট্ৰীয় অভয়াৰণ্য কাজিৰঙাৰ কাৰণে বিপদজনক এটা বস্তু এনেকৈ মূৰৰ ওপৰত লৈ আমি হ'বলৈ দিব নোৱাৰোঁ গতিকে সেইকাৰণে আজিৰ পৰাই আমি আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিছোঁ এই আন্দোলনৰ নিশ্চিতভাৱে 7 তাৰিখে চূড়ান্ত ৰূপ পাব তেওঁলোকে 10 তাৰিখ বুলি কৈছে কিন্তু অফিচিয়েল ঘোষণা কৰা নাই যি কি নহওক 10 তাৰিখে কৰিলেও ভালেই হ'ব তেওঁলোকৰো বিভিন্ন মানুহ আহিব আমিও থাকিম সন্মুখামুখিকৈ আমি আমাৰ কৰ্তব্যখিনি পালন কৰি যাবলৈ চেষ্টা কৰিম কি ক'লে গোটেই বিষয়টো চাওক আমিতো ধাৰাবাহিকভাৱে লাগি আছিলোঁ আমাৰ প্ৰথম আমি একেবাৰে 28 জুনত তাত আমি একেবাৰে এদিন বন্ধই কৰি দিছোঁ তেতিয়া তেওঁলোকে ওলাই আহি ক'লে যে 15 দিনৰ ভিতৰত আপোনালোকৰ লগত আমি আলোচনা কৰিম সেইদিনাই আমাৰ লগত আলোচনা কৰিব খুজিছিলে সেইদিনাই আমি আলোচনা কৰিবৰ কাৰণে নিবিচাৰিলোঁ আমি সকলোবিলাক কথা নাজানো ঠিক আছে আমাক ক'লোঁ যে 15 দিন আমাক সময় দিব লাগিব আমি এক্সপাৰ্ট লৈ সেই তেওঁলোকে ক'লে হ'ব সেইকাৰণে আমি 15 দিনত আমি এক্সপাৰ্ট যোগাৰ কৰিলোঁ আমি যাবৰ কাৰণে সাজু হ'লোঁ কিন্তু তেওঁলোকে আমাক নেমাতিলে কাৰণে তাৰ পিছত আমি আকৌ দুখন লেটাৰ দিলোঁ এখন আমি ডিচিলৈকে দিলোঁ কাৰণ ডিচি সেই সময়ত উপস্থিত আছিল ডিচিৰ সন্মুখত তেওঁলোকে আপোনালোকৰ সংবাদ মাধ্যমৰ আগত তেওঁলোকে আহি পেলাই বাইট দিছিল যে 15 দিনৰ ভিতৰত আমি আলোচনা কৰিম নোহোৱাৰ কাৰণে আমি 1/9/2025 তাৰিখে আকৌ এখন চিঠি দিলোঁ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ 1 ছেপ্টেম্বৰ দিলোঁ 1 ছেপ্টেম্বৰ চিঠি দিয়াৰ পিছত তেওঁলোকে আমাক একো নাজনালে আমি আকৌ 15 ছেপ্টেম্বৰ তাৰিখে আমি যিহেতু 12-15 তাৰিখে আমি মাজুলীত আছিলোঁ আমাৰ নাটক চলি আছিলে তাতে তেতিয়া আমি কি কৰিলোঁ যে 25 তাৰিখ মানে আকৌ আমি তাতে এটা আন্দোলন কৰিম বুলি আমি এটা পৰিকল্পনা কৰিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ আপোনালোকে জানে যে 19 ছেপ্টেম্বৰ তাৰিখে আমি সকলোৱে নিবিচৰা যিটো ঘটনা ঘটিল তাৰ পিছতো আজি এমাহ দিন ধৰি আমি বেলেগ কথা একো ভবাই নাই এতিয়া যোৱাকালি যেতিয়া তেওঁলোকে আকৌ টাৰবাইনটো ঘূৰাবলৈ আৰম্ভ কৰিলে তেতিয়াহে আমি আকৌ মানে কথাটো যে বহি থাকিলে নহ'ব সমানভাৱে সেইটোকো চলাই যাব লাগিব সেইকাৰণে আজি আমি আপোনালোকক মাতি আনি আজি কথাখিনি ক্লিয়াৰ কৰিম তেওঁলোকৰ এক্টিভিটি চলাই আছে তেওঁলোকে কাম কৰি আছে বিভিন্ন ধৰণে কৰি আছে কিন্তু আমি যেনেধৰণে আনুষ্ঠানিকভাৱে তেওঁলোকক পত্ৰ দিছোঁ আমি আনুষ্ঠানিকভাৱে এখন পত্ৰ নাপালে তেওঁলোকৰ ওচৰতে যাব নোৱাৰোঁ